আসসালামু আলাইকুম। মই শুকুৰ আলী। মোৰ আজি পিজন ফাৰ্মিঙৰ 1 বছৰ হৈ গ'ল। 1 বছৰ আগত মই বিটজোৰা পাৰ চৰাই দি মই ষ্টাৰ্ট কৰিছিলোঁ। 1 বছৰৰ ভিতৰত আপোনাৰ 110 জোৰা পাৰ চৰাই মই হৈছে। মই আৰু বহুতো পোৱালি বিক্ৰী কৰিছোঁ। তো বন্ধুসকল, মই আজি এই পাৰ চৰাইকেইটা আপোনাৰ ঘৰৰ ভিতৰত আগতে আবদ্ধকৈ পালিছিলোঁ, এতিয়া মই বাহিৰত এৰি দিছোঁ। বাহিৰত এৰি দিয়াৰ ফলত আপোনাৰ বহুত পোৱালি এতিয়া বৃদ্ধি কৰি আছে। আগতে ঘৰৰ ভিতৰত পুহিছিলোঁ যদিও আপোনাৰ অলপ বেমাৰ আজাৰটো বেছি হৈছে। মই বাহিৰত এৰি দিয়াৰ ফলত আপোনাৰ মোৰ বেমাৰ আজাৰবিলাক অলপ কম আহি আছে, পোৱালিৰ প্ৰডাকশ্যনটো বেছি হৈ আছে। তো বন্ধুসকল, পাৰ চৰাইত ইমান বেমাৰ আজাৰ নাই বুলি ক'লে হয়। আপোনাৰ যদি অলপ প্ৰব্লেম হয়, কাহ চৰ্দি জ্বৰ হ'লে আপোনাৰ মানুহৰ যিটো ঔষধ, সেই ঔষধ আমি ব্যৱহাৰ কৰি আছোঁ। লগে লগে ভাল হৈ যায়, 3 দিন খোৱাৰ লগে লগে ভাল হৈ যায়। তো বন্ধুসকল, কোনোবাই যদি এই পিজন ফাৰ্মিং কৰিব খুজি আছে, তেন্তে মোৰ লগত স্ক্ৰীনত দিয়া নাম্বাৰত কল কৰিলে মই পিজনৰ পোৱালি মই দিব পাৰিম। আপোনাৰ লগতে আপোনাৰ আমাৰ নিজৰ হেচাৰী আছে, লোকেল মুৰ্গী হাঁহৰ পোৱালি দিব পৰা কেপাচিটি আছে। অল অসমত ডেলিভাৰী হয়। আপোনাৰ পিজন এইকেইটা ডেলিভাৰী নহয়। তো বন্ধুসকল, মই এনেকৈ এটা সৰুকৈ ঘৰ বনাইছিলোঁ। ঘৰৰ ভিতৰত আগতে আবদ্ধকৈ পুহিছিলোঁ, এতিয়া মই বাহিৰত এৰি দিছোঁ। কোনো ধৰণৰ টেনশ্যন নাই। আৰু আপোনাৰ এই 110 জোৰা পোৱালিৰ পৰা মোৰ মাহেকত আপোনাৰ 7,000 পৰা 8,000 টকা মোৰ থাকে খৰচ বাদে। কোনোবাই যদি এই পিজন ফাৰ্মিং কৰিব খুজি আছে, আপোনাৰ এই পিজন ফাৰ্মিঙত আপোনাৰ লছ নাই, লাভে আছে।